17 পৰাই অনলাইন মাধ্যমত হৈ আছে 2017 অৱশ্যে আমি কম্পিউটাৰ ব্যৱহাৰ কৰিছিলোঁ তাৰ পাছৰ পৰা কিন্তু আমাৰ গোটেই ব্যৱস্থাটো মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে কৰা হৈছে আৰু এই ব্যৱস্থাটো আমি জনাত আমি প্ৰথম ইন্ট্ৰডিউচ কৰিছিলোঁ আৰু এটা খুব সুন্দৰ ফুলপ্ৰুফ ব্যৱস্থা এতিয়া এই ব্যৱস্থাটো আমি ভোটদান কেনেকৈ কৰোঁ এই সম্পৰ্কত বিশেষকৈ নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষানুষ্ঠানলৈ আহিছে তেওঁলোকৰ মনত সন্দেহ সৃষ্টি হ'ব পাৰে সেয়েহে আমি ভোটদান প্ৰক্ৰিয়াটো সম্পৰ্কত আপোনালোকক এটা সৰু ডেমনষ্ট্ৰেশ্যন দিম আৰু ইয়াত যিটো ডেমনষ্ট্ৰেশ্যন দিম সেই ডেমনষ্ট্ৰেশ্যনটো ইতিমধ্যে আমাৰ কলেজৰ ৱেবছাইট www.kshsk.org যিটো তোমালোকৰ কাৰণে কৰা ষ্টুডেণ্ট কৰ্ণাৰ আছে এই ষ্টুডেণ্ট কৰ্ণাৰৰ ইউনিয়ন ইলেকশ্যন নামৰ পাতিবলৈ গ'লে তাৰ ভিতৰত আমি সেই ভিডিঅ'টো সোমাই থৈছোঁ তোমালোকে সেই ভিডিঅ'টো অনুসৰি ভোটদান প্ৰক্ৰিয়াটোত আগবাঢ়ি যাব পাৰিবা আৰু অতিকে ইউজাৰ ফ্ৰেণ্ডলি এটা ব্যৱস্থা তোমালোকৰ প্ৰত্যেকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোৰ যোগেদি তোমালোকে লগ ইন কৰিব লাগিব তাৰপাছত তোমালোকৰ মোবাইলত এটা OTP যাব আৰু সেই OTPটো তোমালোকে তাত ইনপুট কৰি ছাবমিট কৰিব লাগিব লগে লগে তোমালোকে ভোটদান কৰিবলৈ সক্ষম হ'বা এই ব্যৱস্থাটোৰ সম্পৰ্কত আজি আমাৰ মাজত উপস্থিত থকা আমাৰ ষ্টুডেণ্ট ৰিলেশ্যন বিভাগৰ কোঅৰ্ডিনেটৰ ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন ছাৰ আছে আমাৰ বন্ধু ডক্টৰ বিৰাট দত্ত ছাৰ আছে দুয়োজনে তোমালোকক ভালদৰে বুজাই দিব আৰু এই ডেমনষ্ট্ৰেশ্যনৰ পাছতে আমাৰ কেণ্ডিডেটসকলে নিজৰ নিজৰ ড্ৰিম সম্পৰ্কত তেওঁলোকে কিয় ছেক্ৰেটাৰী হ'বলৈ আহিছে বিভিন্ন পোৰ্টফলিঅ' তেওঁলোকৰ সপোনটোনো কি কলেজখনৰ ছাত্ৰ সম্প্ৰদায়টোক তেওঁলোকেনো কি কি দিশত আগবঢ়াই নিব খুজিছে ইত্যাদি সম্পৰ্কত ক'ব প্ৰতিজন কেণ্ডিডেটে 5 মিনিটকৈ সময় ক'ব পাৰিব আৰু তোমালোকে যিসকল ভোটদাতাসকলে তেওঁলোকৰ সেই সপোনবিলাক মাফ কৰিবা জুখিবা আৰু সেইমতে তোমালোকে ভোটদান কৰিবা বুলি আশা কৰিছোঁ আৰু আশা কৰিম ভোটদানৰ পৰৱৰ্তী পৰ্যায় বা তাৰো পৰৱৰ্তী পৰ্যায় সকলো ক্ষেত্ৰতে যাতে আমাৰ মহাবিদ্যালয়খনৰ সুনাম অটুট থাকে শান্তি শৃংখলা যাতে সদায় বৰ্তাই ৰখা হয় কলেজৰ ভিতৰতো আৰু কলেজৰ বাহিৰত কোনো কাৰণত যাতে কোনো কানুৱে কলেজৰ বাহিৰত গৈ এনে কোনো কাম নকৰে যিটো কামে কলেজখনক মূৰ তললৈ কৰিবলৈ বাধ্য কৰে আমি সকলোৱে আমাৰ পাৰস্পৰিক স্নেহ পাৰস্পৰিক বিশ্বাস আৰু আস্থাৰে আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু মই মাইক্ৰফোনটো ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন ছাৰলৈ আগবঢ়াই দিছোঁ ছাৰ ধন্যবাদ ডক্টৰ মিলন শৰ্মা আমি সকলোৱে জানো আমাৰ ছাত্ৰ জনসভা নিৰ্বাচনৰ 2024 বৰ্ষৰ নিৰ্বাচনৰ আজি মুকলি প্ৰচাৰ অভিযান আমাৰ মুকলি প্ৰচাৰ হ'ব গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনাইছোঁ সকলোৰে এটা সপোন গতিকে সেই সপোন তোমালোকৰ সকলোৱে ছাকচেছ নহয় তাৰ মাজতে তোমালোকে বিচাৰ বিবেচনা কৰি নিশ্চয় জয়ী কৰিবা গতিকে আমি আমাৰ নিয়মাৱলীৰ ক্ষেত্ৰত দুটা কথা ক'ব বিচাৰিছোঁ যে যি প্ৰাৰ্থীয়ে ইয়াতে প্ৰচাৰ অভিযান আৰম্ভণি মুকলিভাৱে তেওঁলোকে 5 মিনিট সময় পাব আৰু তোমালোকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুটা কুৱেশ্যন সুধিব পাৰিবা আৰু সেই কুৱেশ্যনত তেওঁলোকৰ নিজৰ বিষয়ৰ ওপৰত সুধিব পাৰে গতিকে সেই সময়ত আমাৰ 4 মিনিট সময় তেওঁলোকে প্ৰচাৰ চলাব আৰু তেওঁলোকৰ নিজৰ ভিজনৰ ওপৰত ধৰক কোনোবা কুৱেশ্যন কৰিব দুটা কুৱেশ্যন কৰিব পাৰিব আৰু সেই কুৱেশ্যনবিলাক 1 মিনিটৰ ভিতৰত তেওঁলোকে উত্তৰ দিব লাগিব গতিকে আমাৰ নিয়মাৱলী সেইটো আৰু আমাৰ এটা ব্যৱস্থা কেনেকৈ আমি মকপুল হ'ব তোমালোকে এইখিনি কেনেকৈ ফোন কৰিবা আৰু তাৰ আমি আমাৰ এটা মকপুল তোমালোকৰ ব্যৱস্থা কৰা হৈছে আমাৰ ডক্টৰ বিৰাট দত্তই তোমালোকক সেইটো অকণমান ডিছপ্লে কৰাব গতিকে আমি ভাবিছোঁ আমাৰ সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণভাৱে আমি নিৰ্বাচন যিহেতু আমাৰ অনলাইন নিৰ্বাচন আমি জনাত আমাৰ কলেজতে প্ৰথম বাৰু অসমত গতিকে আমি গৌৰৱ কৰিব পাৰোঁ গতিকে তোমালোকৰ ভোটৰ মোবাইলৰ পৰা তোমালোকে ভোটদান কৰিব পাৰিব ঘৰতে থাকি ভোটদান কৰিব পাৰিব গতিকে তোমালোকে গৌৰৱ অনুভৱ কৰিব পাৰে আমি ঘৰৰ পৰাই ভোটদান কৰিব পাৰিছোঁ গতিকে আমি ভাবোঁ যে আমাৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো ৰিজাল্ট প্ৰিপেৰেশ্যন হোৱালৈকে খুব শান্তি শৃংখলাভাৱে অনুষ্ঠিত হৈ যাব তাৰে কামনা
বিৰাট দত্তলৈ মই মাইক্ৰফোনটো আগবঢ়াইছোঁ। নমস্কাৰ। আজি ডিব্ৰুগড় সমাজৰ কানাড়া মহাবিদ্যালয়ৰ লালচন একাডেমীখন অৱস্থিত থকা কানাড়া মহাবিদ্যালয়ৰ আমি ইতিমধ্যেই ডিব্ৰুগড় সন্মানমূলক সৰ্বজন কানাড়া মহাবিদ্যালয়ৰ ছাত্ৰকলা সভাৰ নিৰ্বাচনৰ দিশ হিচাপে অনুষ্ঠিত কৰাৰ কৰি ৰাখিছোঁ। 7 অক্টোবৰ তাৰিখে আমি নিৰ্বাচন অনুষ্ঠিত কৰিম। ইতিমধ্যে আমাৰ নমিনেশ্যন ফৰ্ম চাবমিট কৰা হৈ গৈছে আৰু 26জন কেণ্ডিডেটৰ ভিতৰত এগৰাকী কেণ্ডিডেটৰ নমিনেশ্যন কেঞ্চেল কৰা হৈছে। বাকীসকলক তাৰ জীৱনৰ আনহাতে চিলেক্ট কৰিছে আৰু বাকী যিকেইটা পোষ্ট আমাৰ আছে সেইকেইটা পোষ্টত আমাৰ নিৰ্বাচন কেনেকৈ অনুষ্ঠিত কৰিব লাগিব, কেনেকৈ ভোটদান কৰিব লাগিব তাৰ আমি এটা ডেমনষ্ট্ৰেশ্যন আমি দিব বিচাৰিছোঁ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আমাৰ প্ৰক্ৰিয়াটো অনলাইনভাৱে আৰম্ভ হ'ব। যিহেতু কিছুমান নতুন ছাত্ৰ ছাত্ৰী আছে, আমাৰ এইবাৰ প্ৰায় 998গৰাকী নতুন ষ্টুডেণ্ট আছে আৰ্টছত আৰু 442গৰাকী ষ্টুডেণ্ট ছায়েন্সত আছে। তেওঁলোকৰ কাৰণে একেবাৰে নতুন ব্যৱস্থা। এই ব্যৱস্থাটো কেনেকুৱা ধৰণে বা কি ধৰণেৰে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব তাক দেখুৱাবৰ বাবে আমি এটা ডেমনষ্ট্ৰেশ্যন লগাই ৰাখিছোঁ আৰু এই ডেমনষ্ট্ৰেশ্যন অনুসৰি তোমালোকে ইয়াত দেখিবা যে দিনাখন একচুৱেলি নিৰ্বাচনৰ দিনাখন কেনেকুৱা এটা পৰিৱেশ হ'ব বা কেনেকুৱা পৰিস্থিতিৰ মাজেৰে আমি ভোটদান কৰিব লাগিব। নৰ্মেলি আমি দেখোঁ যে আমাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ল'ৰা ছোৱালীয়ে শাৰী পাতি ভোটদান কৰে, কিন্তু আমাৰ ইয়াত শাৰী পতাৰ কোনো নিয়ম নাই। 2015 চনৰ পৰা আমি এই ব্যৱস্থাটো কৰি ৰাখিছোঁ আৰু আমি ফলপ্ৰসূভাৱে আমি এই অনুষ্ঠান ব্যৱস্থা কৰি আহিছোঁ। সেয়েহে মই সকলোকে এবাৰ এই প্ৰক্ৰিয়াটোত তেওঁলোকে নিজেই অংশগ্ৰহণ কৰাৰ আগতে কেনেকুৱা ধৰণেৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম তাৰ এটা ডেমনষ্ট্ৰেশ্যন দেখাব বিচাৰিছোঁ। তোমালোকৰ সকলোৰে আগত মোবাইল ফোনটো আছে চাগে, LMS চবৰে আগত হয়নে? নাম্বাৰবিলাক চবৰে একেই হৈ আছে? কাৰোবাৰ নাম্বাৰ ভুল আছে নেকি? কাৰণ তোমালোকৰ নাম্বাৰটো এডিট কৰাৰ টাইমটো অলৰেডি পাৰ হৈ গৈছে। ত' সেইকাৰণে আমি ইয়াত ডেমনষ্ট্ৰেশ্যনটো দেখাওঁ। তোমালোকে চাবা যে কানাড়া কলেজৰ যিটো ৱেব পেজ আছে সেইটো খোলাৰ লগে লগে আমাৰ এনেকুৱা ধৰণৰ এটা পেজ দেখিবলৈ পাওঁ। ইয়াতে ৰাইট চাইডৰ কৰ্ণাৰত আমি দেখিবলৈ পাইছোঁ LMS আৰু ষ্টুডেণ্ট কৰ্ণাৰ। তোমালোকে প্ৰথমতে ইয়াত ষ্টুডেণ্ট কৰ্ণাৰটো লগ ইন কৰিবা। ষ্টুডেণ্ট কৰ্ণাৰ লগ ইন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন পেজ ওলাব। প্ৰথমতে ওলাই আছে ষ্টুডেণ্ট ইউনিয়ন ৱেব কণ্টেণ্ট ডাউনলোড, এনেকুৱা ধৰণে গোটেই কণ্টেণ্টটো আছে। ইয়াতে ষ্টুডেণ্ট ইউনিয়ন যিটো আছে, ষ্টুডেণ্ট ইউনিয়নৰ বটনটো যদি আমি ক্লিক কৰোঁ কাৰণ আমি এই হোম পেজটো দেখিবলৈ পাওঁ অনলাইন মোড অফ ষ্টুডেণ্ট চিলেকশ্যন 2024-25 এই পেজটো আমি দেখিবলৈ